নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ভিডিঅ'ত ইনডেফিনিট আৰ্টিকল এন এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ডেফিনিট আৰ্টিকল ডিৰ বিষয়ে আমি আজি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আন্তৰিকতাৰে এই অনুষ্ঠানটিলৈ স্বাগতম জনাই আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। ডেফিনিট আৰ্টিকল ডি। ডেফিনিট আৰ্টিকল ডি। ডি কল ডি। এতিয়া আমাৰ ডেফিনিট আৰ্টিকল ডি। এতিয়া আমাৰ কমন নাউনক প্ৰথমবাৰ প্ৰকাশ কৰোঁতে আমি গোটেইখিনি নেলিখোঁ, দেৰি হয় বহুত, সেইকাৰণে আমি আলোচনা কৰি যাম। কমন নাউনক প্ৰথমবাৰ প্ৰকাশ কৰোঁতে এ বা এন আৰ্টিকল ব্যৱহাৰ কৰা হয়। পাছৰবাৰ প্ৰকাশ কৰিবলৈ বা নিৰ্দিষ্টকৈ বুজাবৰ বাবে ডি আৰ্টিকল ব্যৱহাৰ হয়। যেনে আমি বাক্য কেইটামান লৈছোঁ ডেফিনিট আৰ্টিকল, যে আমি আকৌ এবাৰ পঢ়িছোঁ যে কমন নাউনক প্ৰথমবাৰ প্ৰকাশ কৰোঁতে এ বা এন আৰ্টিকল ব্যৱহাৰ কৰা হয়। পাছৰবাৰ প্ৰকাশ কৰিবলৈ বা নিৰ্দিষ্টকৈ বুজাবৰ বাবে ডি আৰ্টিকল ব্যৱহাৰ কৰা হয়। যেনে আমি যেনে ঠাইত আমি বাক্য এটাকে লৈছোঁ। I have a pen. I have a pen. মোৰ এটা কলম আছে। তাৰপিছত আকৌ 2 নম্বৰ, I bought the pen for 10 rupees yesterday. I bought, B-O-U-G-H-T. I bought the pen for 10 rupees. Pen for 10 rupees. R-U-P-E-E-S, rupees, yesterday. D-A-Y, yesterday. এতিয়া আমি প্ৰথমবাৰ উল্লেখ কৰিছোঁ এ পেন বুলি। আমি দ্বিতীয়বাৰ উল্লেখ কৰোঁতে আমাৰ ডি হৈছে। I bought the pen for 10 rupees yesterday. ঠিক এইদৰে আমি আৰু এটা বাক্য লৈছোঁ 3 নম্বৰ, I met a man. I met M-E-T. Met a man. I met a man yesterday. Y-E-S-T-E-R-D-A-Y, yesterday. মই যোৱাকালি এজন মানুহ লগ পাইছিলোঁ। তাৰপিছত the man is my relative. এবাৰ আমি উল্লেখ কৰিছোঁ এ মেন বুলি, তাৰপিছত আমি দ্বিতীয়বাৰ ডি মেন, মানুহজন মোৰ আত্মীয়। The man is my relative. R-E-L-A-T-I-V, relative. মই যোৱাকালি এজন মানুহ লগ পাইছিলোঁ, মানুহজন মোৰ আত্মীয়। আমি প্ৰথমবাৰ প্ৰকাশ কৰোঁতে এ মেন বুলি লিখিছোঁ বা এন বুলি আমি লিখোঁ, আৰু দ্বিতীয়বাৰ আমি প্ৰকাশ কৰিবলৈ হ'লে সেই নাউনটোৰ আগত ডি
আৰ্টিকলটো ব্যৱহাৰ কৰোঁ। গ্ৰহ নক্ষত্ৰ, আমি গ্ৰহ নক্ষত্ৰ আদি নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। আচলতে আমাৰ অকল গ্ৰহ নক্ষত্ৰ বুলিয়ে নহয়, যে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত যি মানে অদ্বিতীয় বস্তুবোৰ, তাৰমানে এটাই আৰু দ্বিতীয় এটা নাই, তেনে ক্ষেত্ৰত দি আৰ্টিকল বহে। অদ্বিতীয় তাৰমানে দ্বিতীয় এটা নাই, যেনে চন্দ্ৰ এটাই, সূৰ্য এটাই, পৃথিৱী এখনেই। ঠিক সেই নাউনবোৰৰ আগত দি আৰ্টিকল বহে। আমি গ্ৰহ নক্ষত্ৰ আগত গ্ৰহ এইটো 1 বুলি দিছো, এইটো 2 বুলি দিছো। গ্ৰহ নক্ষত্ৰ নক্ষত্ৰ আদিৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। দি আৰ্টিকল ব্যৱহাৰ হয়। যেনে অকল গ্ৰহ নক্ষত্ৰ বুলিয়ে নহয়, যে এই বিশ্ব ব্ৰহ্মাণ্ডত অদ্বিতীয় বস্তুবোৰ, তাৰমানে আৰু দ্বিতীয় এটা নাই। যেনে পৃথিৱী এখনেই, আকাশ এখনেই, চন্দ্ৰ এটাই আৰু সূৰ্য এটাই। এনে বস্তুবোৰ বা এনে বিশেষ্য পদবোৰৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। যেনে দি আৰ্থ, the earth, the sun, the moon, moon, etc. The sky, এইবিলাক আছে নহয়। চাৰি দিশ, আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ, চাৰি দিশৰ নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। চাৰি দিশৰ নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। এক, the east, EAST, the west, 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 পূব পশ্চিম উত্তৰ, the north, 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 south, the south, SOUT, south. Four number, নদী, পৰ্বতমালা, পাহাৰ, সাগৰ, মহাসাগৰ আদি নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। 4 নম্বৰ, নদী, পৰ্বতমালা, পাহাৰ, সাগৰ, মহাসাগৰ আদি নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। আমি লিখি যাওঁ। ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ, BRAHMA, ব্ৰহ্মপুত্ৰ, PUTRA, ব্ৰহ্মপুত্ৰ। চাৰিকোৰিয়া, চাৰিকোৰিয়া, CHARI, কোৰিয়া,
চাৰিকূৰীয়া। তাৰপিছত আমাৰ পৰ্বতমালা, দা হিমালয়, হিমালয়, HIMALAY, হিমালয়া, হিমালয়, এইটো নালাগিব চাগে, হিমালয়, ঠিকেই এইটো নালাগে, হিমালয়া হ'ব। দা নীলাচল, পাহাৰৰ নাম, নীলাচল। তাৰপিছতে মহাসাগৰ, দা পেচিফিক ওচেন, প্ৰশান্ত মহাসাগৰ যিটো, দা পেচিফিক, পেচিফিক ওচেন, ওচেন, প্ৰশান্ত মহাসাগৰ। দা বে অফ বেংগল, এখন বংগোপ উপসাগৰ, বে মানে উপসাগৰ। দা বে, বে অফ বেংগল, BENGAL, বেংগল। সাগৰ, মহাসাগৰ, পৰ্বত, পাহাৰ, নদী, পৰ্বতমালা আদি আগত। এতিয়া আমাৰ 5। প্ৰসিদ্ধ গ্ৰন্থ বা পবিত্ৰ গ্ৰন্থ নামৰ আগত। প্ৰসিদ্ধ গ্ৰন্থ বা পবিত্ৰ গ্ৰন্থ নামৰ আগত টি আৰ্টিকল ব্যৱহাৰ হয়। প্ৰসিদ্ধ গ্ৰন্থ বা পবিত্ৰ গ্ৰন্থ নামৰ আগত টি আৰ্টিকল ব্যৱহাৰ হয়। 1, দা ৰামায়ণ, RAMAYAN, ৰামায়ণ। দা মহাভাৰত, মহাভাৰত। দা গীতা, পবিত্ৰ গ্ৰন্থ, GEETA, গীতা। দা বাইবেল, BIBLE, বাইবেল, etc. ETC, etc. বাতৰি কাকত, আলোচনী আদি নামৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হয়। বাতৰি 6 নম্বৰ। বাতৰি কাকত, আলোচনী আদি নামৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হয়। 1 নম্বৰ। দা আছাম ট্ৰিবিউন, আছাম ট্ৰিবিউন, TRIBUN, ট্ৰিবিউন। দা সেন্টিনেল, SANTINEL, সেন্টিনেল। দা দৈনিক আসাম, দৈনিক অসম, দা দৈনিক
DAI দুই NI কে অসম ASOM অসম The অগ্ৰদূত etc. The অগ্ৰদূত অগ্ৰ AGRA অগ্ৰ দূত DWT দূত etc. ETC etc. জাতি বা শ্ৰেণীবাচক বিশেষ্য পদৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হয়। জাতি বা শ্ৰেণীবাচক বিশেষ্য পদৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হয়। নম্বৰ the cow the cow বাক্য এটা লিখি the cow is a four-footed four-footed FWTED four-footed animal animal তাৰপিছত আকৌ এটা 2 নম্বৰ The tiger is a ferocious animal. The tiger tiger is a ferocious 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 animal আচলতে আমাৰ গোটেই জাতিটোক বুজাইছে গৰু জাতিটোক বুজাইছে বাঘৰ জাতিটোক বুজাইছে কিন্তু আমাৰ বিশেষ এটা জাতিক বুজাবলৈ হলেও বা মানুহৰ বিশেষ এটা জাতিক বুজাবলৈ মানৱ জাতি বুজাবলৈ হলে কোনো আৰ্টিকল নালাগে কিন্তু বিশেষ এটা জাতি বুজাবলৈ হলে মানে আমি লিখি লওঁ বিশেষ এটা জাতি বুজাবলৈ ডি আৰ্টিকল ব্যৱহাৰ হয় যেনে ডি ৰিচ না পাছত লিখিব এইটো তাৰপিছত আমি প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু প্ৰপাৰ নাউনক কমন নাউন হিচাপে দেখুৱাবলৈ ডি আৰ্টিকল ব্যৱহাৰ কৰা হয় প্ৰপাৰ নাউন যেনে নাম বুজোৱা বাক্যবোৰ শব্দবিলাক যেনে ৰাম হৰি বা লখিমপুৰ ডিব্ৰুগড় এইবিলাক হৈছে প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু কোনো এখন ঠাইত বা কোনো এজন মানুহক তুলনা কৰিবলৈ বিচাৰিলে বা দেখুৱাবলৈ গ'লে ডি আৰ্টিকলটো ব্যৱহাৰ হয় আকৌ এবাৰ আমি কৈছো যে প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু প্ৰপাৰ নাউনক কমন নাউন হিচাপে দেখুৱাবলৈ ডি আৰ্টিকলটো ব্যৱহাৰ হয় আমি বাক্য এটা লিখিছো He is the Shakespeare of India. He is the Shakespeare. SHAKES PEAR Shakespeare of India. DIA. ঠিক সেইদৰে ঠাইৰ নাম
মোৰ প্ৰপাৰ নাউন ঠাই নামৰ আগতো কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু কোনোবা এখন ঠাই কাৰোবাৰ কোনোবা এখন যেনে শ্বিলং ইজ দ্য ছুইজাৰলেণ্ড অফ ইণ্ডিয়া তাৰমানে শ্বিলংখনক ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিছে যে ভাৰতৰ শ্বিলং ছুইজাৰলেণ্ড এনেকে আমি একেলগতে লিখি দিব পৰা হ'লহেঁতেন যে প্ৰপাৰ নাউন ঠিক সেইদৰে আমি এই মানুহৰ এইটো প্ৰপাৰ নাউন মানুহৰ ক্ষেত্ৰত আমি হেৰি কৰিছোঁ ঠাইৰ ক্ষেত্ৰত আমি লিখিব পাৰোঁ হেৰি আকৌ এবাৰ আমি এইটো পঢ়িছোঁ যে প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু প্ৰপাৰ নাউনৰ কমন নাউন হিচাপে দেখুৱাবলৈ গ'লে দি আৰ্টিকলটো ব্যৱহাৰ হয় বা ঠাইৰ নামৰ আগত আৰ্টিকল নালাগে কিন্তু কোনো ঠাইক আন ঠাইৰ লগত তুলনা কৰিবলৈ দি আৰ্টিকলটো ব্যৱহাৰ হয় ঠাই নামৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু কোনো এখন ঠাইক আন এখন ঠাইৰ লগত তুলনা কৰিব বিচাৰিলে বা তুলনা কৰিবলৈ গ'লে দি আৰ্টিকলটো ব্যৱহাৰ হয় আমি লিখোচোন বাৰু শ্বিলং শ্বিলং SHILLONG শ্বিলং শ্বিলং ইজ দ্য ছুইজাৰলেণ্ড SWIZZER SWITZERLAND Switzerland Shillong is the Switzerland of India শ্বিলং ভাৰতৰ ছুইজাৰলেণ্ড সুপাৰলেটিভ ডিগ্ৰীৰ আগত সুপাৰলেটিভ আমি পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী আমি পাইছিলোঁ সুপাৰলেটিভ ডিগ্ৰীৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয় আমি পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী এইবোৰ আমি পাইছিলোঁ এতিয়া সুপাৰলেটিভ ডিগ্ৰীৰ আগত দি আৰ্টিকলটো ব্যৱহাৰ হয় আমি বাক্য এটা লৈছোঁ লীলা LEELA Leela is the most beautiful girl in the class. Leela is the most most beautiful 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 girl 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 in the class in the class a most হৈছে সুপাৰলেটিভ ডিগ্ৰী গতিকে এই এডজেক্টিভটোৰ আগত এই ডিগ্ৰীটো বহিছে এইটো সুপাৰলেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰীৰ আগত দি আৰ্টিকলটো বহে ঠিক সেইদৰে আমি আৰু এটা বাক্য লৈছোঁ মৃণাল MRI NAL Mrinal is the tallest 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 boy in the class tallest boy in the class 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 ভাষাৰ নামৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় ভাষাৰ নামৰ আগত
কিন্তু লেংগুৱেজ শব্দটো ব্যৱহাৰ কৰিলে ডি আৰ্টিকল বহে ভাষাৰ নামত আৰ্টিকল নবহে কিন্তু লেংগুৱেজ শব্দটো যদি আমি পাছত লিখিব লগা হয় বা লিখো তেতিয়াহ'লে ডি আৰ্টিকলটো বহিব আমি বাক্য এটা লৈ চাওঁ এক He can speak English well. He can speak SPEAK. He can speak English well. ENGLISH English well. He can speak English well. তেওঁ ইংৰাজী ভালকৈ ক'ব পাৰে আমি দ্বিতীয়টোত যে ডি আৰ্টিকলটো লাগিব এতিয়া আমি এবাৰ দ্বিতীয়টো লিখি চাওঁ হি কেন স্পীক SPEAK হি কেন স্পীক দ্য ইংলিছ GLISH He can speak the English language. Language LANGUAGE language. Well. এতিয়া আমাৰ ইয়াতো ইংলিছ আছে কিন্তু এই ভাষাটো ইংলিছ ভাষা মানে লেংগুৱেজটো ইয়াত নাই কাৰণে ডি আৰ্টিকলটো অহা নাই কিন্তু ইয়াৰ ইংলিছ এই ভাষাটোৰ নামৰ আগত লেংগুৱেজ শব্দটো আহিছে কাৰণে ডি আৰ্টিকলটো বহিছে ছিজন যিটো আমাৰ ঋতু ছিজন ক্ষেত্ৰত আৰ্টিকল নবহে কিন্তু ঋতুকেইটাৰ পাছত ছিজন শব্দটো ব্যৱহাৰ কৰিলে ডি আৰ্টিকল হয় বা বহে আমাৰ যেনেকৈ স্প্ৰিং ছিজন উইণ্টাৰ ছিজন এইবোৰ আছে আৰু আমি বাক্য এটা ল'লেহে জানিম যে ছিজন বুলি ক'লে কোনো আৰ্টিকল নবহে কিন্তু ছিজন শব্দটো পাছত লিখিব লগা হ'লে মানে যেনে উইণ্টাৰ বা স্প্ৰিং অকল স্প্ৰিং বুলি ক'লে কোনো আৰ্টিকল ব্যৱহাৰ নহয় স্প্ৰিং ছিজন সেই তেতিয়া ডি আৰ্টিকলটো বহিব তেতিয়াহ'লে আমি লিখি যাওঁ আমি বাক্য এটা লৈছোঁ কোকো CUCK কোকো কুলি চৰাই যিটো চিংছ SINGS চিংছ মানে গায় গান গোৱা কোকো চিংছ ইন স্প্ৰিং SPRING স্প্ৰিং বসন্তত কুলিয়ে বিনায় এতিয়া আমাৰ ইয়াত ডি আৰ্টিকলটো বহা নাই কিন্তু ছিজন শব্দটো যেতিয়া আমি ইয়াত লিখিম বা লিখিব লগা হয় তেতিয়া ডি আৰ্টিকলটো বহিব আমি দ্বিতীয়টো কোকো চিংছ ইন দ্য স্প্ৰিং ছিজন একেটাকে আমি বাক্যটো লিখিছোঁ CUCKOO কোকো চিংছ SINGS চিংছ in the spring season SPRING spring season 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 ইউনিভাৰ্চিটি নামৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু ইউনিভাৰ্চিটি অফ বুলি যদি আমি লিখিব লগা হয় তেতিয়াহ'লে ডি আৰ্টিকলটো বহিব ইউনিভাৰ্চিটি
বোলে ডেট ইজ এ ইউনিভাৰ্চিটি, কিন্তু ইউনিভাৰ্চিটি অফ বুলি লিখিলেহে আমাৰ দি আৰ্টিকলটো পঢ়িব। বোলে আমি বাক্য এটা লৈছো, that is a university, that is a university। ইয়াত এতিয়ালৈকে আমাৰ ডি আৰ্টিকলটো অহা নাই। যদি এই ফৰ্মত যদি লিখো বা ইউনিভাৰ্চিটি অফ 2 নম্বৰটো, দ্য ইউনিভাৰ্চিটি অফ দিল্লী, দ্য ইউনিভাৰ্চিটি অফ দিল্লী, DELHI, দিল্লী। বা দ্য ইউনিভাৰ্চিটি অফ গুৱাহাটী, দ্য ইউনিভাৰ্চিটি অফ গুৱাহাটী, দ্য ইউনিভাৰ্চিটি অফ গুৱাহাটী, GUA, গুৱাহাটী, HATY, গুৱাহাটী। মানুহৰ নামত থকা বিশ্ববিদ্যালয়ৰ নাম, মানুহৰ নামত থকা বিশ্ববিদ্যালয়ৰ নাম কেতিয়াও দি ইউনিভাৰ্চিটি অফ এনেকে নহয়। যেনে কিছুমান মানুহৰ নামত ইউনিভাৰ্চিটি থাকে, ঠিক সেইদৰে। আমি বাক্য এটাকে লৈছো, মানুহৰ নামত থকা বিশ্ববিদ্যালয়, মানুহৰ নামত থকা বিশ্ববিদ্যালয়ৰ আগত কেতিয়াও দি ইউনিভাৰ্চিটি অফ বুলি লিখিব নালাগে। আমি বাক্য এটা ললে ভাল হ'ব। দ্য ইউনিভাৰ্চিটি the University of Jawaharlal Nehru, Jawaharlal, JAWA, Jawaharlal, HORLAL, Jawaharlal Nehru, NEHRU, নেহৰু বুলি লিখিলে ভুল হ'ব। বুলি লিখিলে ভুল হ'ব। ভুল হ'ব। জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি বুলি লিখিব লাগিব। জৱাহৰলাল, JAWA, HORLAL, জৱাহৰলাল নেহৰু, NEHRU, নেহৰু ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটি বুলি লিখিলেহে শুদ্ধ হ'ব। বুলিহে লিখিব লাগে। বুলিহে লিখিব লাগে। লিখিব লাগে।
এতিয়া আমাৰ কেই নম্বৰ আছিলে 12 নম্বৰ 13 নম্বৰ সংক্ষিপ্ত এব্ৰিভিয়েশ্যন সংক্ষিপ্ত বা সন্মিলিত ৰাষ্ট্ৰৰ নামৰ আগত দি আৰ্টিকল বহে। সংক্ষিপ্ত ৰূপ বা সন্মিলিত ৰাষ্ট্ৰৰ নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। সংক্ষিপ্ত আমি সেইবোৰ পাই আহিছোঁ, গতিকে আমি সংক্ষিপ্ত শব্দ বা সংক্ষিপ্ত ৰূপ সেইবোৰ যেনেকৈ MA, যেনেকৈ USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা, এইবোৰ হৈছে সংক্ষিপ্ত ৰূপ। গতিকে আমি পুনৰ সেইখিনি আলোচনা কৰিলে আমাৰ বহুত দীঘলীয়া হ'ব। গতিকে অকল আমি সংক্ষিপ্ত ৰূপ বা সন্মিলিত ৰাষ্ট্ৰ নামৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। আমি DUSA, USA, UK, UNO, কিন্তু WHO, World Health Organization, বিশ্ব স্বাস্থ্য সংস্থা, WHO, WHO, আৰু UNESCO, UNESCO আগত দি নবহে। নবহে। আনকাউণ্টেবল নাউনৰ আগত আৰ্টিকল নবহে, কিন্তু নিৰ্দিষ্টকৈ বুজাবলৈ দি আৰ্টিকলটো ব্যৱহাৰ হয়। আনকাউণ্টেবল নাউনৰ আগত আৰ্টিকল নবহে, কিন্তু আগতে উল্লেখ কৰা থাকিলে বা নিৰ্দিষ্টকৈ বুজাবলৈ দি আৰ্টিকলটো ব্যৱহাৰ হয়। 14 নম্বৰ আনকাউণ্টেবল নাউনৰ আগত আৰ্টিকল নবহে, কিন্তু আগতে উল্লেখ কৰা থাকিলে বা নিৰ্দিষ্টকৈ বুজাবলৈ দি আৰ্টিকলটো ব্যৱহাৰ হয়। আমি বাক্য এটা লৈছোঁ। The sugar, sugar, I bought, bought, yesterday was not very good. But yesterday, yesterday was not very good. Was not very good. Very good. COD. যোৱাকালি মই যিখিনি চেনি কিনিছিলোঁ সেইখিনি বৰ ভাল নহয়।
তাৰপিছত আমি 2 নম্বৰ লিখিছোঁ দ্য মিল্ক ইজ আমি লিখি লওঁ দ্য মিল্ক MILK milk in the glass is not bad but it's not good. The milk in the glass is not good. তাৰিখৰ নামৰ আগত তাৰিখৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। তাৰিখৰ নামৰ আগত বা তাৰিখৰ আগত দি আৰ্টিকল ব্যৱহাৰ হয়। যেনে 1 নম্বৰ the 15 of August বা the 15 August of August 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 বা the 26th of January JANUA January etc. জাতিৰ নামৰ আগত বিশেষ জাতি হিচাপে নামৰ আগত দি আৰ্টিকল বহে। যেনে দি আছামিজ, দ্য ইংলিছ। জাতিৰ নামৰ আগত দি আৰ্টিকলটো বহিব। 16 জাতি, অসমীয়া জাতি, ইংলিছ জাতি। জাতিৰ নামৰ আগত দি আৰ্টিকলটো বহিব। যেনে দ্য আছামিজ, অসমীয়া জাতি, ASSAMES আছামিজ, অসমীয়া জাতি। দ্য ইংলিছ ENGLISH ইংলিছ, ইংলিছ জাতি ETC etc. খেল ধেমালি বা খেল ধেমালি সামগ্ৰী আগত আৰ্টিকল নবহে। খেল ধেমালি যেনে ক্ৰিকেট, ভলীবল, ফুটবল এইবিলাক, বেট, বল এইবিলাক আগত আৰ্টিকল নবহে। খেল ধেমালি বা খেল ধেমালিৰ যিবোৰ সামগ্ৰী যেনে বেট, বল এইবিলাকৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয়। যেনে ফুটবল FOOT BALL ফুটবল, ক্ৰিকেট CRICKET ক্ৰিকেট আদিৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয়। বা এই খেলৰ সঁজুলি সামগ্ৰী যেনে বল, বেট এইবিলাকৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয়। 18 নম্বৰ ব্ৰেকফাষ্ট, লাঞ্চ যিটো ৰাতিপুৱা আহাৰ, লাঞ্চ মধ্যাহ্ন ভোজন বা দুপৰীয়া আহাৰ আমি লিখি লোৱাটো ভাল হ'ব। ব্ৰেকফাষ্ট BREAK ব্ৰেকফাষ্ট FAST ব্ৰেকফাষ্ট ৰাতিপুৱা আহাৰ। লাঞ্চ LUNCH লাঞ্চ যিটো মধ্যাহ্ন ভোজন বা দুপৰীয়া আহাৰ। ডিনাৰ ৰাতি আহাৰ, ডিনাৰ DINNER ডিনাৰ ৰাতি আহাৰ।
ছুপাৰ ছুপাৰ মানে ছুপাৰটো সন্ধ্যাই হ'ব ডিনাৰ ডিনাৰ হ'ল ৰাতি আহাৰ ছুপাৰ SUPPER ছুপাৰ এইবিলাকৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু নিৰ্দিষ্ট এটা ভোজন বুজাবলৈ ডি আৰ্টিকলটো বুজাব লাগিব এইবিলাকৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু নিৰ্দিষ্ট এটা ভোজন বুজাবলৈ হ'লে মানে ডি আৰ্টিকলটো লাগিব আমি এটা বাক্য লিখি লৈছোঁ The breakfast this morning was good. The breakfast BREAK breakfast this morning MORNING this morning was good. GWD good. বেমাৰ নামৰ আগত ধৰ বেমাৰ নামৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় যেনে মেলেৰিয়া ফিভাৰ কেঞ্চাৰ ইত্যাদি বেমাৰ নামৰ আগত মেলেৰিয়া আমি সেইবিলাক লিখি লৈছোঁ মেলেৰিয়া এক নম্বৰ MALARIA মেলেৰিয়া যিটো আমাৰ ফিভাৰ বুলি কয় FEVER ফিভাৰ যিটো কেঞ্চাৰ কৰ্কট ৰোগ বুলি কয় যিটো CANCER কেঞ্চাৰ এটচেট্ৰা এইবিলাকৰ নামৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ নহয় তাৰপিছত ৰাইচ ফুড গোল্ড মিল্ক আদিৰ আগত আৰ্টিকল ব্যৱহাৰ নহয় ৰাইচ ফুড গোল্ড এইবোৰ লিখি লওঁ ৰাইচ FWD ফুড গোল্ড GOLD গোল্ড মিল্ক MILK মিল্ক আদিৰ আগত কোনো আৰ্টিকল আমি বাক্য এটা লৈছোঁ এটচেট্ৰা ETC এটচেট্ৰা এটা বাক্য লৈছোঁ ৰাইচ ইজ ইণ্ডিয়ানছ ষ্টেপল ফুড ৰাইচ RICE ৰাইচ ইজ ইণ্ডিয়ানছ INDIAN apostrophe S Indians staple 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 food ordinals 21 যেনে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড অৰ্ডিনালস ORDI or D NALS ordinals যেনে ফাৰ্ষ্ট সেকেন্ড FIRST ফাৰ্ষ্ট সেকেন্ড SECOND second first second up to last 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 ইয়াৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হ'ব পাৰে যেনে আমি বাক্য এটা লৈছোঁ যেনে আমি বাক্য এটা লৈছোঁ যে he has obtained 8 runs he has obtained OBTAINED he has obtained 8 runs EIGHT 8 runs RUNS 8 runs in the first over in the first
FIRST OVER অভাৰ যে তেওঁ ফাৰ্ষ্ট অভাৰটোত 8 ৰান লাভ কৰিলে তেওঁ ফাৰ্ষ্ট অভাৰটোত 8 ৰান লাভ কৰিলে পবিত্ৰ দিন বন্ধ পূজা উৎসৱ আদিৰ আগত আৰ্টিকল ব্যৱহাৰ নহয় যেনে খ্ৰীষ্টমাছ বা গুড ফ্ৰাইডে দেৱালী পূজা হলিডে নিউ ইয়েৰ আদিৰ আগত আৰ্টিকল নবহে আমি লিখি লওঁ 22 নম্বৰ খ্ৰীষ্টমাছ CRIS মাছ MAS খ্ৰীষ্টমাছক আমাৰ গুড ফ্ৰাইডে বুলিও কয় তাৰপিছত দেৱালী DEWALI দেৱালী পূজা হলিডে PUJA হলিডে পূজা হলিডে HOLY holiday পূজা হলিডে নিউ ইয়েৰ YEAR year etc etc এইবিলাকত কোনো আৰ্টিকল ব্যৱহাৰ নহয় 23 নম্বৰ চাকৰি বিভাগ ব্যৱসায় বেংক আদিৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হয় বেংক The United Bank of India The United UNITED The United Bank BANK The United Bank of India 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 তাৰপিছত The Reserve Bank of India 2 নম্বৰ The Reserve RESERV Reserve Bank 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 of India 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 ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমাৰ আলোচনা ইমানতে সমাপ্ত কৰিছো পুনৰ তোমালোক সকলোলৈকে শুভকামনা জনাই আজি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছো নমস্কাৰ